हाय फ्रेंड्स, आज आको नतुन एटा भिडिओ লৈ আমাৰ ইয়াত যেটো কনস্ট্ৰাকশন সাইট চলি আছে গুৱাহাটীতে। তো ইয়াত আপোনাক দেখাম যে কম সময়ৰ ভিতৰত আমি কিমানখিনি আপগ্ৰেড কৰিছো। ধৰক আমাৰ একমাহ মান হৈছে স্টাৰ্ট কৰা প্ৰজেক্টটো। তো কেনেকৈ শৰ্ট টাইমত আপোনালোকে কামখিনি কৰিব আৰু উইথ কোৱালিটি মেইনটেইন কৰি কামখিনি কেনেকৈ কৰিব ইয়াত আপোনালোকক দেখাই দিম। ইয়াত আপোনালোকে দেখিছে গোটেই ফিলিংখিনি চলি আছে আমাৰ আৰ্ট ফিলিঙত আপোনালোকে সদায় এনেকুৱা বালি টাইপৰ মাটিটো ইউজ কৰিব ট্ৰাই কৰিব, তেতিয়া কম্পেকশ্যনটো পুৰা ভালকৈ হ'ব। আপোনালোকৰ ফুল কম্পেকশ্যন হ'ব। আৰু যদি যিবোৰ মাটি অলপ টান থাকে এইবোৰ মাটি যদি আপোনালোকে ইউজ কৰে তেতিয়া হয় কি তলত যিবোৰ গেপ থাকি যায় এই গেপবোৰ ফিউচাৰত গৈ আপোনালোকৰ ফ্ল'ৰটো ফাটি যাব পাৰে। সেইকাৰণে সদায় বালি টাইপৰ মাটি যদি আপোনালোকে ইউজ কৰে কম্পেকশ্যনো ভাল হ'ব, ফ্ল'ৰ ভাল হ'ব, কামটো ভাল হয়। ইয়াত আপোনালোকে দেখাইছোঁ আপোনালোকক। ইয়াত আমি আগতে পোষ্টখিনি কৰি লৈছিলোঁ। ইয়াত তলত আপোনালোকে দেখা পাইছে পোষ্টখিনি কৰাৰ পিছত তাৰপিছত ইয়াত ৱাল দিয়া হৈছে, 5 ইঞ্চি ৱাল দিয়া হৈছে। আৰু বাহিৰত যিখিনি আছে গোটেইখিনি এক্সটেৰিয়ৰ ৱালখিনি গোটেই 10 ইঞ্চি ৱাল দিয়া হৈছে। গোটেই ধুনীয়াকৈ ফিনিচিং কৰিব ট্ৰাই কৰি আছে গোটেইখিনি। আৰু ইয়াত আপোনালোকক কৈ দিছোঁ ইয়াত 1 মাহ 10 দিনমান হৈছে গোটেই কামটো ষ্টাৰ্ট কৰা। তো এইখিনি টাইমতে আমি এইখিনি প্ৰগ্ৰেছ হৈছে। আপোনালোকে যদি শ্বৰ্ট টাইমত কাম কৰিব বিচাৰে, কাৰোবাৰ বহুতৰে টাইম নাথাকে যে উইদিন 3-4 মান্থত আমাক এটা স্লেব ঢালাই কৰি কমপ্লিট কৰি দিব লাগে, তো এনেকুৱা যদি আপোনালোকৰ ইমাৰ্জেঞ্চি থাকে বিল্ডিং কনষ্ট্ৰাকশ্যনত আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি এনেকুৱা কামবোৰ কৰি আছোঁ, চেলেঞ্জিং কামবোৰো কৰি আছোঁ বহুত। যিবোৰ আমাৰ কিছুমান ছাইট চলি আছে তাত আমি 10 ফিট 11 ফিট 12 ফিটলৈকে ফাউণ্ডেশ্যন ডেপ্থ গৈ কিনে আমি কামখিনি কৰিছোঁ, গোটেই ফাউণ্ডেশ্যনৰ কাম য'ত পানী এনি টাইম ওলাই থাকে। এনেকুৱা চেলেঞ্জিং কামো আমি কৰি আছোঁ। তো ইয়াত আপোনাক দেখাব পাৰে ষ্টাৰ্টাৰৰ কাম চলি আছে। ষ্টাৰ্টাৰটো কিয় দিব লাগে আপোনালোকেতো বহুতে জানে যে ষ্টাৰ্টাৰটো যিখিনি আছে ইয়াত আপোনালোকে 8 ইঞ্চিৰ পৰা 3 ইঞ্চি ষ্টাৰ্টাৰ এইটো দিব লাগে। তো ষ্টাৰ্টাৰটো ভালকৈ ঢালাই কৰিব উইথ M20 গ্ৰেড অফ কনক্ৰিট, যিটো কনক্ৰিটৰ আপোনালোকে পোষ্ট ঢালাই কৰিব M20 গ্ৰেড, চেম গ্ৰেডত আপোনালোকে ষ্টাৰ্টাৰটো ঢালাই কৰিব। ইয়াত আপোনালোকে কেতিয়াও ষ্টাৰ্টাৰটো দিয়াৰ মেইন ৰিজনটো হ'ল যাতে তাৰ কভাৰিংখিনি ইকুৱেলি গোটেই পোষ্টত যাতে আমাৰ মেইনটেইন হয়, সেইকাৰণে ষ্টাৰ্টাৰটো দিব লাগে। এইটো বহুত জেগাত নিদিয়ে, তো এইটো এটা ভুল হয়, যাতে এই ভুলবোৰ নকৰে সেইকাৰণে আপোনালোকক ছাজেষ্ট কৰিছোঁ এইবোৰ ভালকৈ কৰিব। গোটেই পোষ্টখিনি দিয়া হৈছে। তাৰ এলাইনমেণ্টটো ঠিক কৰিবৰ কাৰণেও ষ্টাৰ্টাৰ দিব লাগে, ওপৰৰ পোষ্টখিনি যাতে বেকা নহয় তাৰ কাৰণে দিব লাগে। আৰু ইয়াত দেখিছে ষ্টাৰ্টাৰ চলি আছে গোটেই কামখিনি। ইয়াত আমাৰ যিহেতু ইয়াত কিচেন হ'ব আৰু এইখিনি পজিশ্যনত আমাৰ হ'ব ষ্টেয়াৰটো হ'ব। ইয়াৰ পৰা ষ্টেয়াৰটো উঠিব, ইফালে উঠি লেণ্ডিং বাহিৰৰ পজিশ্যনত যাব, তাৰপিছত ইয়াৰ পৰা ষ্টেপটো ষ্টাৰ্ট হ'ব। তো কিচেনটো আহিব আমাৰ, যিহেতু কম স্পেচত এইটো বনোৱা হৈছে, বহুত কম স্পেচ, কম জেগাত বনোৱা হৈছে। তো কিচেনটো এইখিনিত মানে চিৰিৰ আধা পৰ্চনলৈকে কিচেনটো আহিব আৰু বাকী এইখিনিলৈকে যাব। ধৰক 10 ফিটমান কিচেনটো পাই যাব, তেতিয়া অলপ ডাঙৰ হ'ব। যেতিয়া ফিনিচিং হ'ব তেতিয়া আপোনালোকে গম পাব, দেখাম আপোনালোকক। তো ইয়াৰ পৰা চিৰিটো আমাৰ উঠিব। আৰু কিছুমান বস্তু থাকে যেনেকুৱা এইটো চিৰিৰ ৰড যেতিয়া ফচা হয় তেতিয়াও বহুত বস্তু আপোনালোকে মাইণ্ড কৰিব লাগে। ইয়াত আপোনালোকে দেখা পাইছে এটা শ্বৰ্ট থাকে, এটা ধৰক লেন্থটো বেছি থাকে। এইটো কিয় থাকে এইটো প্ৰপাৰলি ধৰক আপোনালোকে টেকনিকেলি বুজাবলৈ গ'লেও বস্তুটো বহুত টান হয়। এইটো যিটো মেইন ৰড থাকে, মেইন ৰডখিনি এটা চিধা ইফালে এল হৈ কিনে গুচি যাব, আৰু ইফালে যিটো আছে এইটো কাট পিচ থাকিব। তাৰমানে যিটো এক্সট্ৰা থাকিব এইটো আপোনালোকৰ চিলেবত যেতিয়া দেখা পাইছে যে চিলেবৰ মাজৰ পজিশ্যনখিনিত গেপ থাকে, চেম এনেকুৱাও চিৰিটো চেম মাজৰ পজিশ্যনখিনিত গেপ থাকিব। আৰু এইটো মেইন ৰড হ'ল, আৰু ডিষ্ট্ৰিবিউশ্যন ৰড যিটো থাকিব ডিষ্ট্ৰিবিউশ্যন ৰডখিনি ইয়াৰ ভিতৰেদি যাব। এইটো যেতিয়া যাবগৈ তেতিয়া গম পাব। আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ যে ইয়াত মই এক্সট্ৰা ৰড দুটা দিব কৈছোঁ। এটা দিয়াৰ মেইন ৰিজনটো হ'ল এই চিৰিটো যিটো এইটো 10 ইঞ্চি ৱাল আছে প্লিনটো, এইটো 5 ইঞ্চি আপোনালোকৰ ৱাল আহিব, এইখিনিত 5 ইঞ্চি যাব আৰু 5 ইঞ্চি এই চিৰি পাই যাব। তেতিয়া এই চিৰিৰ ব্ৰেডটো যিটো আছে ব্ৰেডটো অলপ বেছি পাব, স্পেচটো বেছি পাব। এইখিনিলৈকে যেনে 5 ইঞ্চি যাব, 5 ইঞ্চি ৱাল যাব আৰু 5 ইঞ্চি চিৰিৰ ভিতৰত সোমাই যাব। সেইকাৰণে এক্সট্ৰা ৰড ফচোৱা হৈছে, ইয়াৰ পৰা ডিভিচিৰ পৰা এইটো কানেকশ্যন হ'ব গোটেইখিনি। তো গোটেই কামখিনি এনেকুৱা চলি আছে। আপোনালোকক টেকনিকেলি আৰু বস্তুবোৰ ভালকৈ দেখাম যাতে গোটেই ভালকৈ কনষ্ট্ৰাকশ্যনটো হয়। সেইকাৰণে আমি গাইডলাইন্স কৰি থাকোঁ, গোটেই ছাইট ভিজিট কৰি থাকোঁ। তো আপোনালোকে যদি কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, আমি আপোনালোকক নিশ্চয় হেল্প কৰিম। আৰু উইথ পূৰা এফৰ্ডেবল প্ৰাইজত আপোনালোকে গোটেই কনষ্ট্ৰাকশ্যনটো কৰিব পাৰিব। তো সেইকাৰণে তলত দিয়া নাম্বাৰত আপোনালোকে ফোন কৰিব, আমি আপোনালোকক হেল্প কৰিম। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।